পৰৱৰ্তী খবৰ অগপলৈ আগমন ঘটিছে মহিলা আৰু যুৱ শক্তিৰ দুদিন পূৰ্বে নাওবৈছা আৰু ধেমাজি গণসমাৱেশত এই কথা প্ৰমাণ হৈছে এই মন্তব্য অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ তেওঁ লগতে কয় যে 1985 চনৰ পৰা ভাল ফল দেখুৱাই অহা 85টা সমষ্টিত এতিয়াও অগপৰ গণভিত্তি আছে আগতো নিৰ্বাচনত এই 85টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছে অগপই এজেপিয়ে অগপৰ স্থান কেতিয়াও দখল কৰিব নোৱাৰে বুলিও তেওঁ লগতে দাবী কৰে আৰু এই বিষয়ে আমাক আৰু ঠিক জনাব আমাৰ সাংবাদিক ৰঞ্জিত ৰজকে হয় আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী সকলো ৰাজনৈতিক দল এতিয়া তৎপৰ হৈ পৰিছে ককালত টঙালি বানিছে ব্যতিক্ৰমে অসম গণ পৰিষদ দলটোৰ সভাপতি আছে কৃষিমন্ত্ৰী অতুল বৰা আছে কেনেদৰে আগবাঢ়িছে পৰহি নাওবৈছাত গৈছিলোঁ ৰাইজ যিদৰে শিলদল ভাঙি ওলাই আহিছে যোৱাকালি ধেমাজিত যিদৰে ৰাইজ ওলাই আহিছে কেৱল এই দুই ঠাইতেই নহয় প্ৰায় এমাহ আমি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিধানসভাৰ সমষ্টিত আমি গৈ আছোঁ আৰু নৱপ্ৰজন্মৰ মহিলাৰ যি অংশগ্ৰহণ এয়া লক্ষণীয় কাৰণ আপোনালোকে জানে যে দলটোত নতুন মানুহ আহিছে নতুন তেজৰ আমদানি হৈছে আৰু দলটোক নতুন হাজেৰে নৰূপত উদাৰ জাতীয়তাবাদৰ দৃষ্টিভংগীৰে প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি যি আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছিলোঁ মই ভাবোঁ যে তাৰ কাৰণেই আমি বিশেষকৈ নতুন চামৰ এনেধৰণৰ সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ কিমানটা সমষ্টিত প্ৰাৰ্থী দিব এইবাৰ আমি 1985 চনৰ পৰা 2016 চনৰ বিধানসভা নিৰ্বাচনলৈকে বিধানসভা নিৰ্বাচনবিলাকত আমি 85টা সমষ্টিত বিভিন্ন সময়ত জিকিছোঁ ক'ৰবাত এবাৰ দুবাৰ ক'ৰবাত তিনিবাৰ চাৰিবাৰ এনেধৰণে আমি জিকিবলৈ সক্ষম হৈছোঁ ৰাইজে আমাক জিকাই পঠিয়াইছে সেই সমষ্টিবিলাকত আমাৰ শিপা এতিয়াও আছে আৰু এই শিপাত আমাৰ দলৰ যিবিলাক নিষ্ঠাবান সৈনিক আছে এই সৈনিকসকলে যদি খুব ভাল ধৰণে সাৰ পানী দিয়ে আমাৰ দৃঢ় বিশ্বাস যে প্ৰতিটো সমষ্টিতেই দলটোৰ শক্তি বৃদ্ধি পাব আৰু অহা বিধানসভা নিৰ্বাচনত আমি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ম আপোনালোকৰ যিটো আঞ্চলিকভাৱে চৰিত্ৰ এজেপি যিটো আঞ্চলিকভাৱে চৰিত্ৰ এজেপি সেই এজেপিৰ চৰিত্ৰ দখল কৰিব এতিয়া এজেপিয়ে কৈছে তেওঁলোকে আপোনালোকৰ স্থান দখল কৰিব চাওক অসম গণ পৰিষদ দলটো জন্ম হৈছিল 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত 1979 চনৰ পৰা 85 চনলৈ যি গণ আন্দোলন হৈছিল এই গণ আন্দোলনত ৰাজ্যখনৰ বহু লোকেই বিভিন্ন ধৰণে ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল নিৰ্যাতনৰ সন্মুখীন হৈছিল ইয়াৰ আগতো আপোনালোকে জানে যে ৰাজ্যখনত মাধ্যম আন্দোলন হৈছিল ভাষা আন্দোলন হৈছিল খাদ্য আন্দোলন হৈছিল শোধনাগাৰ আন্দোলন হৈছিল আৰু সেই আন্দোলনকালীন সময়ছোৱাতেই অসমৰ মানুহৰ মনত আঞ্চলিকতাবাদৰ যি ভাৱ সেয়া জীপাল হৈছিল আৰু দীঘলীয়া অসম আন্দোলনৰ কালছোৱাত যিহেতু ৰাজ্যখনৰ লক্ষ লক্ষ লোকে সেই সময়ত অনুভৱ কৰিছিল যে বিদেশীৰ অবাধ প্ৰব্ৰজনে জনজীৱন নিঃশেষ কৰিব পাৰে জাতিৰ অস্তিত্ব নিঃশেষ কৰিব পাৰে এই যে মনৰ যি শংকা এই শংকা মাৰ নিয়াবৰ কাৰণে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছিল এক শান্তিপূৰ্ণ গণ আন্দোলন আৰু যি গণ আন্দোলনত কেন্দ্ৰীয় চৰকাৰে নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল মূৰ দোৱাবলৈ বাধ্য হৈছিল আৰু চুক্তি কৰিছিল তাৰপিছতে অসম গণ পৰিষদৰ জন্ম গতিকে অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ এক দীঘলীয়া ইতিহাস আছে আৰু এই ইতিহাস কোনেও মুচিব নোৱাৰে হয় আমি সময়ে সময়ে বিপৰ্যয়ৰ মুখামুখি হৈছোঁ আমাৰ দল মুখামুখি হৈছে ক'ৰবাত আমাৰ ভুল হৈছে আগৰ নেতৃত্বই ভুল কৰক বা যিয়ে নকৰক কিয় আমি ৰাইজক বিনয়েৰে আমি অনুৰোধ জনাইছোঁ যে অতীতত যি ভুল ভ্ৰান্তি হৈছে সেই ভুল ভ্ৰান্তিবিলাকৰ কাৰণে ৰাইজে যাতে ক্ষমা কৰে আৰু পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত যিহেতু আমি দলটোক নতুন ধ্যান ধাৰণাৰে প্ৰগতিশীল জাতীয়তাবাদৰ মহামন্ত্ৰৰে আমি নতুন চিন্তা চৰ্চাৰে হাজেৰে আগুৱাই লৈ যাবলৈ আমি চেষ্টা কৰিছোঁ নতুন তেজৰ আমি আমদানি কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি যথেষ্ট এই ক্ষেত্ৰত সফল কামো হৈছোঁ ব্যাপক হাৰত নৱপ্ৰজন্ম আমাৰ ফাললৈকে আহিছে